গুড আফটাৰনুন মই সুৰভি দে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড় খোৱাঙৰ পৰা আপোনালোকক মোৰ লাইভলৈ স্বাগতম জনাইছোঁ লাইভত কোন কোন আছে জয়েন হ'ব যিসকলে নটিফিকেশ্যন পাইছে জয়েন হৈ যাব আজি লাইভটো লৈ আহিছোঁ আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰ কুৰ্তি আৰু শাৰী কালেকশ্যন যিসকলৰ ভাল লাগিছে ভাল লাগিব স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে মোৰ হোৱাটছআপ নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব আৰু পে'মেণ্ট আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পে'মেণ্ট কৰিলে মই আপোনালোকৰ এড্ৰেছত আপোনালোকৰ কাপোৰ পঠিয়াই দিম আৰু এটা কথা মই জনাই থওঁ আজি মই যিহেতু এমাহেই হ'বহি হ'ল মানে এই আগষ্ট মাহটো লাইভ কৰা নাই বিশেষ এটা অসুবিধাৰ বাবে লাইভ কৰা নাই এতিয়াৰ পৰা আপোনালোকে কণ্টিনিউৱাছলি প্ৰায় লাইভখিনি পাই থাকিব যিখিনি কণ্টিনিউ হৈ থাকিব লাইভখিনি আৰু সপ্তাহত দুদিনকৈ লাইভ কৰিম যিসকলৰ হায়েষ্ট শ্বেয়াৰ হ'ব তেখেতসকলৰ মোৰ ফালৰ পৰা এটা গিফ্ট পঠোৱা হ'ব সেইটো ছাৰপ্ৰাইজিং গিফ্ট থাকিব আপোনালোকে এড্ৰেছ দিব আপোনালোকৰ এড্ৰেছত আপোনালোকৰ ঘৰত এড্ৰেছ পাই যাবগৈ আৰু যোৱাবাৰৰ গিফ্টটো গম পাইছে যোৱাবাৰৰ গিফ্টটো পাইছিলে যিগৰাকী তেখেতৰ নামটো হৈছিলে কি আছিলে নামটো মই আপোনালোকক নামটো জনাম বাৰু নামটো মই লাইভৰ শেষত জনাই দিম মই নামটো অকণমান পাহৰি গৈছোঁ ঠিক আছে আৰু এটা কথা কৈ দিওঁ আৰু আপোনালোকে যিসকলে চাই আছে বৰ্তমান লাইভবিলাক সকলোৱে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ লগতে আপোনালোকৰ যেন কোনোবা ফেমিলি মানুহে বা আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলে বা কোনোবাই মোৰ পৰা ধুনীয়া ধুনীয়া এযোৰ কাপোৰ আৰু ধুনীয়া ধুনীয়া এযোৰ মেখেলা চাদৰ বা কুৰ্তি তেনেকুৱা ল'ব পাৰে ঠিক আছে বহুত এফৰ্ডেবল মানে প্ৰাইচটো বহুত কম হ'ব বহুত কম প্ৰাইজত মই দিবলৈ চেষ্টা কৰোঁ যিটো প্ৰাইজত সকলোৱে মানে কিনিব পাৰিব তেনেকুৱা এটা প্ৰাইজত দিবলৈ চেষ্টা কৰোঁ আপোনালোকে প্লিজ সকলোৱে শ্বেয়াৰ কৰি যাব আহক কোনে কোনেনো জইন হৈছে সকলোৱে এটা কমেণ্ট কৰি যাব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব লাইভটো যদি কোনোবাই চাই আছে বৰ্তমান শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট এটা কৰি যাব ঠিক আছে প্ৰথমতে মেখেলা চাদৰৰ পৰা ষ্টাৰ্টিং কৰিম আৰু যিসকলে মেখেলা চাদৰ আপোনালোকে জনাওকচোন মেখেলা চাদৰ চাব নে কুৰ্তি চাব কোনে কি চাবচোন জনাই দিবচোন যদি আপোনালোকে মেখেলা চাদৰ প্ৰথমতে চাব বিচাৰে তেনেহ'লে মেখেলা চাদৰ দেখুৱাম আৰু যদি আপোনালোকে কুৰ্তি চাব বিচাৰে তেনেহ'লে কুৰ্তি দেখুৱাম বহুদিনৰ বিৰতিৰ পাছত আপোনালোকৰ লাইভত আহিছোঁ বহুত দিন হ'ল মানে পূৰা এমাহেই হ'ল এমাহ লাইভ কৰা নাই কিন্তু গা ঠিক নাছিলে গম পাইছে যিসকলে মেছেঞ্জাৰত মেছেজ কৰিছে হোৱাটছআপত মেছেজ কৰিছে সকলোকে জনাই আছোঁ যে মোৰ গা ভাল নাছিলে গা ভাল নথকাৰ কাৰণে লাইভ কৰিব পৰা নাই বৰ্তমান অকণমান সুস্থ হৈ আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিছোঁ যিসকলে ভাল পায় মোৰ লাইভ চাই যিসকলে মোৰ পৰা কাপোৰ লৈ ভাল পায় তেখেতসকলে মোক কণ্টেক্ট কৰি আছে তেখেতসকলে বাৰে বাৰে কৈছে বা কিয় লাইভ অহা নাই মই তেখেতসকলক মেছেজৰ ৰিপ্লাই কৰিব পৰা নাই যদিও মই তেখেতসকলক এটা ভইচ কৰি পেলাই মই কৈছিলোঁ বা ৰিলছ এটা বনাই মই কৈছিলোঁ তেখেতসকলক যে মই এইকেইদিন লাইভ আহিব পৰা নাই আৰু অক্টোবৰৰ আগষ্ট মাহৰ লাষ্টৰ ফালৰ পৰা আহিম বুলি সেই আপোনালোকক দিয়া কথা মতেই আজি মই আহিছোঁ আৰু এই শ্বেয়াৰিংটো যিটো থাকিব যিটো শ্বেয়াৰিং কম্পিটিশ্যন থাকিব সেই কম্পিটিশ্যনটো মই আপোনালোকক কৈ দিওঁ যে আজি যিটো ডেট ষ্টাৰ্ট হৈছে আজিৰ ডেটটোৰ পৰা ষ্টাৰ্ট হ'ব নেক্সট আকৌ আজিৰ পৰা আকৌ নেক্সট মাহৰ আজিৰ ডেটলৈকে ষ্টাৰ্ট হ'ব এমাহ হ'ব এই এমাহত আপোনালোকে কোনে কিমান শ্বেয়াৰ কৰিলে তাৰ ওপৰত ভিত্তি কৰি মোৰ ফালৰ পৰা প্ৰাইজ যাব ঠিক আছে জানি কোৱাৰ হাই আহিলা আৰু লাইভটো এবাৰ শ্বেয়াৰ কৰি দিয়া সকলোৱে লাইভটো এবাৰ শ্বেয়াৰ কৰি দিয়া যিসকলে কিছুমানে নটিফিকেশ্যন পোৱা নাই তো তেখেতসকলৰ লাইভটো শ্বেয়াৰ কৰিলে পাই যাব ঠিক আছে এতিয়া বৰ্তমান প্ৰথমতে কুৰ্তি দেখুৱাই লওঁ তাৰপাছত মেখেলা চাদৰ দেখুৱাম ঠিক আছে যিহেতু এতিয়া ভাদ মাহ চলিছে ন ভাদ মাহ এতিয়া আমাৰ কাৰণে খুবেই পবিত্ৰ মাহ ভাদ মাহতে আমি আমাৰ
গুৰুজনাৰ তিথি জন্মাষ্টমী সকলোখিনি উদযাপন কৰোঁ তো সেই ভাদ মাহ উপলক্ষে আজি মই আপোনালোকৰ কাৰণে যিখিনি ভাদ মাহত নামঘৰ বা কিবা অনুষ্ঠানলৈ পিন্ধি যাবলৈ বগা ৰঙৰ চবেই হোৱাইটত বিচাৰে কমফৰ্টেবল কাপোৰ বিচাৰে হোৱাইটত তেনেকুৱা ধৰণৰ কিছুমান কাপোৰ লৈ আহিছোঁ যিসকলে ভাল পায় বুকিং কৰিব পাৰিব বুকিং কৰি আপোনালোকে ল'ব পাৰিব ঠিক আছে প্ৰথমতে দেখুৱাম কুৰ্তি কালেকশ্যন কাৰণ আপোনালোকে যেতিয়া গৰম দিন আহিছে কুৰ্তি পিন্ধি সকলোৱে ভাল পায় হয়নে সেইটো কাৰণে মই প্ৰথমতে কুৰ্তি কালেকশ্যন দেখুৱাম প্ৰথম পিচটো আনিছোঁ আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা ভি গলাৰ চাওকচোন ভাল লাগিলে নমিতা ৰাজখোৱা তোমাৰ নাম্বাৰটো হোৱাটছএপত আজি বিচাৰি নাপালোঁ নমিতা ৰাজখোৱা গগৈ ইমান তোমাক মানে চালোঁ তোমাৰ নাম্বাৰটো বিচাৰি নাপালোঁ এম.আৰ. ৰাজ হাই দাদা ভালো আছো আৰু সুস্মিতা সেন হাই প্ৰথমটো দেখুৱাইছোঁ এটা কুৰ্তি কালেকশ্যন কুৰ্তি এইটো থাকিব তোমাৰ সাইজটো 42 সাইজৰ কাৰণে 42 সাইজৰ কাৰণে এইটো থাকিব 42 সাইজৰ যিসকল আছে তেখেতসকলে এইটো ল'ব পাৰিব সাইজটো ইয়াত লিখা নাই কিন্তু মই মোৰ ফালৰ পৰা কৈছোঁ এইটো 42 হ'ব ঠিক আছে এইটো 42 সকলে এইটো ল'ব পাৰিব দাদা কিছু কমেন্ট তো করো আর 42 সকলে এইটো ল'ব পাৰিব 42 লগত এইটো থাকিব ইয়াৰ লগত পেন্ট এইটো থাকিব কুৰ্তি আৰু ইয়াৰ লগত থাকিব এইটো পেন্ট আৰু এইখন থাকিব ইয়াৰ দুপাট্টা দেখিছানে এইখন থাকিব ইয়াৰ দুপাট্টা ভি নেকত হ'ব এইটো আহিব আপোনালোকৰ ভি নেকত দেখিছানে কিমান ধুনীয়াকৈ আছে আৰু পিয়ৰ কটনত হ'ব পিয়ৰ কটনত একদম কমফৰ্টেবল জোৰা হ'ব আপোনালোকে এতিয়া ইফালে সিফালে যাবলৈ গৰমত সকলো লাইফটো এবাৰ শ্বেয়াৰ কৰি দিয়ক না প্লিজ আৰু আপোনালোকে ইফালে সিফালে যাবলৈ বা গৰমত আপোনালোকে গৰমত পিন্ধিবলৈ আপোনালোকে খুব ভাল পাব খুব ধুনীয়া কালেকশ্যন আপোনালোকে ল'ব পাৰে মাত্ৰ ইয়াৰ দামটো থাকিব 650 টকা 650 টকা অকল ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব চাওকচোন কিমান ধুনীয়া পিচটো পিয়ৰ কটনত থাকিব দুপাট্টা থাকিব ইয়াৰ লগত এইখন থাকিব ইয়াৰ দুপাট্টা এইটো থাকিব পেণ্ট আৰু এইটো থাকিব মোকো এযোৰ দিব বৌ পিন্ধিম মই আপুনি পিন্ধিলে ন মই দিবলৈ কি আছে আপুনি আহিব মোৰ ইয়াতে পিন্ধি ল'ব মই একদম ধুনীয়াকৈ ফটো চটো মাৰি ল'ম আপোনাক ঠিক আছে চব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব ভাল লাগিছেনে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ লওক কালাৰটো দেখিছেনে কালাৰটো খুব ধুনীয়া এটা কালাৰ খুব ধুনীয়া কালাৰ আপোনালোকৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব সকলোৱে শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকৰ যেন শ্বেয়াৰিং গিফ্টটো আপোনালোকেই যেন নিব পাৰে ঠিক আছে যিমান পাৰে সিমান শ্বেয়াৰ কৰক চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব ইয়াত থাকিব এইটো থাকিব ইয়াৰ পেণ্টটো থাকিব এইটো এনেধৰণে পেণ্টটো থাকিব এইটো থাকিব পেণ্ট আৰু এইখন থাকিব দুপাট্টা 650 অনলি স্ক্ৰীনশ্বট লৈ ল'ব কোনোবাই যদি স্ক্ৰীনশ্বট ল'ব বিচাৰিছে স্ক্ৰীনশ্বট লৈ ল'ব 650 অনলি 650ত আপোনালোকে মোৰ পৰা এইযোৰ কাপোৰ ল'ব পাৰিব আপোনালোকে এতিয়াৰ পৰা কণ্টিনিউ মোৰ লাইফটো পাই থাকিব কাপোৰৰ লাইফ পাই থাকিব মাজতে বেমাৰ হোৱাৰ কাৰণে গা বেয়া থকাৰ কাৰণে মই আপোনালোকক দেখুৱা নমিতা দেৱী হাই ভালনে লাইফটো শ্বেয়াৰ কৰি দিবা লাইফটো এতিয়া কণ্টিনিউ পাই থাকিব গা বেয়া আছিলে লাইফটো কৰিব পৰা নাছিলোঁ মানে গা বহুতেই বেয়া আছিলে বহুত বেয়া থকাৰ কাৰণে গোটেই এই মাহটো কৰাই নাই আগষ্ট মাহ জুলাই 31 তাৰিখে লাষ্ট লাইভ কৰিছিলোঁ আৰু এতিয়া আজি আহিছোঁ আৰু মানে কি একদম মানে উঠিব নোৱাৰা নিচিনা অৱস্থা এনেকুৱা হৈ গৈছিলেগৈ নেক্সট দেখাইছোঁ এযোৰ চাওকচোন খুব ধুনীয়া গ্ৰীণ কালাৰত থাকিব ভি নেকত থাকিব এইখিনি থাকিব ভি নেকত চব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এয়া থাকিব ভি নেকত আৰু ইয়াৰ এইখন থাকিব দুপাট্টা এইখন থাকিব ইয়াৰ দুপাট্টা আৰু এইটো থাকিব ইয়াৰ পেণ্টটো
এইটো থাকিব ইয়াৰ পেণ্টটো খুব ধুনীয়া এযোৰ কমফৰ্টেবল পিয়ৰ কটনৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব দীপিকা শইকীয়া ইজ ৱাচিং হাই আৰু ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব মাত্ৰ 650 অনলি 650 650 টকাত আপোনালোকে এযোৰ মোৰ পৰা ল'ব পাৰিব খুব ধুনীয়া এযোৰ কাপোৰ আপোনালোকে মাত্ৰ 650 টকাত মোৰ পৰা ল'ব পাৰিব যিসকলে চাই আছে লাইভটো প্লিজ এবাৰ এটা লাইক কৰি দিব এটা কমেণ্ট কৰিব আপোনালোকে যদি কমেণ্ট কৰে তেতিয়া মই গম পাম যে আপোনালোকে মোক চাই আছে নহ'লেনো মই কেনেকৈ গম পাম কওকচোন আপোনালোকে যে মোক চাইছে ঠিক আছে এযোৰ আছে 650 টকাত খুব ধুনীয়া এযোৰ কমফৰ্টেবল সামাৰ গৰম দিনত পিন্ধিবলৈ কাৰণে খুব এযোৰ কমফৰ্টেবল যোৰা 650 টকা মাত্ৰ ইয়াৰ দামটো হ'ব 650 টকা 650 হাই বা গুড ইভিনিং তোমাৰ ভালনে মই তোমাৰ নাম্বাৰটো হোৱাটছআপত বিচাৰিছিলোঁ নাপালোঁ তোমাক মেছেজ কৰিম বুলি কিবা এটা কাৰণত নাপালোঁ মানে মই সেইদিনা ছেভ কৰি নথলোঁ তোমাৰ নাম্বাৰটো আৰু ক'ত গ'লগৈ বিচাৰি নাপালোঁ শ্বেয়াৰ কৰি দিয়া আজিৰ পৰা কণ্টিনিউ পাই থাকিবা লাইভ এইকেইদিন গা বেয়া আছিলে ন সেইটো কাৰণে অহা নাছিলোঁ গম পোৱাই চাগে তুমি মেছেজ কৰিছিলা মোক এয়া ঠিক আছে নেক্সট দেখুৱাইছোঁ এইটো চাইজটো নক'লোঁ ন এই গ্ৰীণ কালাৰটো চাইজটো থাকিব তোমাৰ 42 সকলে নিব পাৰে 42 লৈকে আপোনালোকে নিব পাৰে এইটো 42 সাইজ এইটো দেই 40 সকলেও পিন্ধিব পাৰিব আৰু 40 সকলে অকণমান জাষ্ট ফিটিং কৰিলে হৈ যাব আৰু 42 সকলেও পিন্ধিব পাৰিব আৰু এটা বস্তু দেখুৱাই দিওঁ আপোনালোকৰ এই যে পকেট আছে চব এইখিনি থাকিব পকেট থাকিব এনেধৰণে এনেধৰণে ইয়াত পকেট থাকিব আমাৰ চুইজাৰ পিন্ধিলে পকেটৰ কাৰণে বৰ দিগদাৰ হয় ন মোবাইলটোকে ক'ত থ'ম বা পাৰ্চ লৈ ফুৰিবলৈও মন নাযায় আৰু বস্তু মানে কিবা ধৰা বস্তু থাকিলে ক'ত থ'ম তেতিয়া বহুত প্ৰব্লেম হৈ যায় সেইটো কাৰণে এইখিনি আছে পকেট থকাই আছে এয়া থাকিব এইটোও থাকিব ইয়াৰ পকেট আছে এনেধৰণে 42 সকলে ল'ব পাৰিব একদম 42 যিসকলে পিন্ধে তেখেতসকলে ল'ব পাৰিব এক্সেল আৰু নেক্সট দেখুৱাইছোঁ এইটো এটা দেখুৱাই দিছোঁ এইটো এটা আছে ভি নেকত এইটো থাকিব তোমাৰ 40 সকলে 40 লৈকে ল'ব পাৰিব এইটো আপোনালোকে 40 যিসকলে পিন্ধে চাইজ তেখেতসকলে ল'ব পাৰিব 38 40 এনেকুৱা সকলে ল'ব পাৰিব ঠিক আছে এইটোৰ দাম হ'ব 650 650 টকা 650 টকাত আপোনালোকে এইযোৰ খুব ধুনীয়া এযোৰ কাপোৰ ল'ব পাৰিব ইয়াৰ কালাৰটো দেখিছেনে কিমান মৰম লগা কিমান ধুনীয়া কালাৰটো আৰু ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিবা ঠিক আছে এয়া থাক ইয়াৰ পেণ্টটো থাকিব এইটো থাকিব ইয়াৰ পেণ্টটো এইখন থাকিব ইয়াৰ দুপাট্টাখন এয়া থাকিব পেণ্ট এয়া থাকিব দুপাট্টা ভাল লাগিলে সকলোৱে স্ক্ৰীনশ্বট লৈ ল'বা যিসকলৰ ভাল লাগে আৰু বুকিং নাম্বাৰটো মই দি দিম বুকিং নাম্বাৰত আপোনালোকে অনলাইন কৰি আপোনালোকে ল'ব পাৰিব আৰু কুৰিয়াৰ আপোনালোকৰ যদি ঘৰলৈকে কুৰিয়াৰৰ থ্ৰু মই পঠাই দিম আৰু যদি আপোনালোকে পোষ্টেলত ল'ব পাৰিব যদি DTDC লয় DTDC ল'ব পাৰিব আৰু যদি আপোনালোকে কয় বোলে বেলেগ কুৰিয়াৰত পঠাম বেলেগ কুৰিয়াৰটো পঠাই দিয়া হ'ব ঠিক আছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব মাত্ৰ 650 টকা 650 টকা নেক্সট আৰু এটা খুব ধুনীয়া এটা পিচ লৈ আহিছোঁ এইটো পিচ মানে জাষ্ট ৱাও মই আপোনাক ক'লোঁ জাষ্ট ৱাও ইমান ধুনীয়া কালেকশ্যন এইটো চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব যিসকলৰ ভাল লাগে একদম স্ক্ৰীনশ্বট লৈ ল'ব কালাৰটো দেখিছেনে কালাৰটো হয় ভালে হাই ভালো আছো জানিমন ভাল আছো দেই ভালো আছি তুমি কেমন ভালো আছো পিহু কোথায় ঠিক আছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আপোনালোকৰ যদি ভাল লাগে কাপোৰবোৰ প্লিজ স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব হোৱাটছআপ কৰি আপোনালোকে আপোনালোকৰ কুৰিয়াৰ এড্ৰেছ দিব পে'মেণ্ট কৰিব আপোনালোকৰ এড্ৰেছত পঠাই দিম চাওক এযোৰ খুব ধুনীয়া ভি নেকৰ কাপোৰ ল'ম বাৰু মোৰ নেমটো কোৱা নন্দিতা দেৱিশ্বাস তোমাকেই কৈ আছোঁ মই ল'ম বাৰু আৰু ঠিক আছে এইটো থাকিব ইয়াৰ পেণ্টটো আৰু এইটো থাকিব ইয়াৰ দুপাট্টাখন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব
হালিমা খাতুন হাই জইন হলো দেই ডিয়াৰ আহিলা ডিউটিৰ পৰা কিমান টাইমত আহি পালাহি ইয়া চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব খুব ধুনীয়া কালেকশ্যন খুব কমফৰ্টেবল মানে এইখিনি কাপোৰ আপোনালোকে গৰম দিনত একদম যিসকলে এতিয়া ধৰক স্কুল কৰে বা কিবা অফিচ যাব লগা হয় তেনেকুৱা সকলেও এইবোৰ কাপোৰ পিন্ধি যাব পাৰিব খুব ধুনীয়া একদম পিয়'ৰ কটনত থাকিব কাপোৰ আপোনালোকে কোৱালিটি একদম বেয়া নাপায় কাপোৰ খুব ধুনীয়া কাপোৰ হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব ঠিক আছে ইয়াৰ 2টা বজাত ঠিক আছে দিয়া চাই থাকা লাইকটো শ্বেয়াৰ কৰি দিয়া দেই নন্দিতা দেৱীচাস শ্বেয়াৰ কৰা তুমি যোৱাবাৰ প্ৰাইজটো তুমি পাইছিলা মই পাহৰি গ'লোঁ নামটো গম পাইছানে প্ৰথমতে নামটো ক'বলৈ গৈ পাহৰি থাকিলোঁ তোমাৰ নামটো এতিয়াহে মনত পৰিছে ঠিক আছে আৰু ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিবা ভালো নেই গো আমি কি হৈছে স্ক্ৰীনশ্বট লৈ ল'বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া আপোনালোকে একদম কমফৰ্টেবল মানে পিন্ধিবলৈ বহুত আৰাম পাব কমফৰ্টেবল হ'ব আৰু আপোনালোকে পূৰা মানে এটা প্ৰাইজত পাই আছে স্ক্ৰীনশ্বট লৈ লওক দেখিছেনে ইয়াৰ নেকটো কিমান ধুনীয়া এটা নেকৰ হয় আপোনালোকে সকলোৱে গোল ডিঙিৰ বেয়া পায় কিছুমানে কয় ভি ডিঙিৰ ভাল নালাগে কিছুমানে কয় গোল ডিঙিৰ ভাল নালাগে জান গোহাঁই হাই ৰীতা কি কৰিছ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব নেক্সট আৰু এটা লৈ আহিছোঁ খুব ধুনীয়া এযোৰ কাপোৰ কালাৰটো দেখিছেনে ইয়াৰ কালাৰটো মানে আপোনাৰ দেখিলেই মৰম লাগিব খুব ধুনীয়া কালাৰ দেখিছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব কিন্তু এইটো দাম এইটো থাকিব 44 সকলৰ কাৰণে যিসকলে 44ত পিন্ধে তেখেতসকলৰ কাৰণে এইটো থাকিব 44 সকলে এইটো ল'ব পাৰিব আৰু 44 যিসকলে পিন্ধে তেখেতসকলে এইটো ল'ব পাৰিব ইয়াৰ পেণ্টটো থাকিব এইটো থাকিব ইয়াৰ পেণ্ট আৰু এইটো থাকিব ইয়াৰ দুপাট্টা পেণ্ট আৰু দুপাট্টা দেখিছেনে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব জান গোহাঁই হাই কি কৰিছা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব খুব ধুনীয়া কালেকশ্যন খুব ধুনীয়া কাপোৰ যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব পিয়'ৰ কটনত থাকিব কাপোৰবিলাক কিন্তু এইটোৰ দামটোতো আপোনালোকৰ প্ৰাইচটো কোৱা নাই এইটো প্ৰাইচ থাকিব ইয়াৰ প্ৰাইচ থাকিব 750 এযোৰ থাকিব 100% কটন আপোনালোকক লিখাই আছে চাওক 100% কটন আপোনালোকে 100% কটন আপোনালোকে একদম পিয়'ৰ কটনত পাই যাব এইটোৰ দাম হ'ব 750 টকা 750 টকা এইযোৰ শ্বিপিং ফ্ৰী আছে এইবিলাকৰ কৈ যাব 750 টকা ইয়াৰ থাকিব এখন দুপাট্টা এখন থাকিব ইয়াৰ দুপাট্টা মামুন আহমেদ হাই নেক্সট আৰু এটা পিচ দেখুৱাইছোঁ মাই ফেভৰেট কালাৰটো হৈছে গ্ৰে কালাৰ আপোনালোকে কোনে গ্ৰে কালাৰ পিন্ধি ভাল পায় কওকচোন মোৰ যে খুব ভাল লাগে বহুত ভাল লাগে মানে কি কম মানে এনেকুৱা ভাল লাগে মানে এছ চাইজ থাকিলে কবি মই বিজি আছোঁ এছ চাইজ আছে তোক হোৱাটছআপ কৰিম ৰ এইটো মই ফটো মাৰি পেলাই তোক হোৱাটছআপ কৰি দিম দেই শ্বেয়াৰ কৰি দেচোন লাইভটো এবাৰ নিজৰ টাইমলাইনত সেইটো মই ক'ব লাগে নি শ্বেয়াৰ কৰিবলৈ আজি কাপোৰৰ লগত তোমাকো ধুনীয়া লাগিছে থেংক ইউ আৰু কোনে চাই আছা কমেণ্ট এটা কৰি যাবা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এইটো চাওক 650 এযোৰ কাপোৰ খুব ধুনীয়া ইয়াৰ নেকটো থাকিব এনেধৰণে ভি নেকত থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ আপোনালোকক স্লিপছবোৰ মই দেখুওৱা নাই কিন্তু গোটেইবিলাকৰে স্লিপছবিলাক এনেকৈ কোৱাৰ্টাৰ স্লিপছ থাকিব এডোখৰলৈকে থাকিব খুব ধুনীয়া হ'ব মানে বহুতে ফুল স্লিপটো ভাল নাপায় ন কোৱাৰ্টাৰ হৈ থাকিলে ভাল লাগে তো এইটো কোৱাৰ্টাৰে থাকিব আপোনালোকে ল'ব পাৰিব এনেকুৱা ধৰণৰ কাপোৰখিনি আপোনালোকে ল'ব পাৰিব মাত্ৰ 650 টকা 650 অনলি 650 অনলি আপোনালোকে ল'ব পাৰিব 650 ইয়াৰ পেণ্টটো থাকিব এইটো থাকিব ইয়াৰ পেণ্ট এইটো থাকিব দুপাট্টা এই কাপোৰ এইযোৰ গোটেইখিনি আজি যিখিনি চুট দেখুৱাইছোঁ গোটেইখিনিয়ে দুপাট্টা আছে দুপাট্টা আৰু পেণ্ট আছে আপোনালোকে দুপাট্টা আৰু পেণ্টৰ লগত আপোনালোকে ল'ব পাৰিব
এয়া চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এইটোত থাকিব দুপাট্টা এইটো থাকিব পেণ্ট আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব আৰু এতিয়া নেক্সট আৰু দেখুৱাও আপোনালোকক কেইযোৰমান কাপোৰ যিহেতু অনুপমা চেতিয়া হাই ভালনে তাৰপিছত বহুত দিনৰ এতিয়া মানে যিহেতু ভাদ মাহ চলি আছে তো ভাদ মাহত সকলোৱে বগা কাপোৰ এযোৰ ল'ব বিচাৰে নামঘৰলৈ যাবলৈ বা কিবা তিথি বা জন্মাষ্টমী ক'ৰবালৈ যাবলৈ বা মন্দিৰলৈ যাবলৈ তো ভাদ মাহৰ কাৰণে কেইযোৰমান বগা কাপোৰ দেখুৱাই দিওঁ আপোনালোকক তাৰ পাছত লাষ্টত শাৰী দেখুৱাম প্ৰথমতে দেখুৱাও এযোৰ খুব ধুনীয়া কেঁচা পাটৰ যোৰা ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব এযোৰ দেখিছে কেঁচা পাটৰ যোৰা আপোনালোকে এযোৰ কিমান ধুনীয়া দেখিছেনে গোটেই গাতে এনেধৰণে সৰু সৰু বুটা কৰা থাকিব আৰু এই ধৰণে ইয়াৰ আঁচলটো থাকিব এই ধৰণে ইয়াৰ আঁচলটো থাকিব এইটো থাকিব ইয়াৰ আঁচলটো আৰু এইখিনি থাকিব ইয়াৰ সাইড পাৰি এইখিনি থাকিব ইয়াৰ সাইড পাৰি আপোনালোকে মাত্ৰ 980 টকাত এযোৰ কাপোৰ ল'ব পাৰিব খুব ধুনীয়া এযোৰ কাপোৰ মাত্ৰ 980 টকাত আপোনালোকে এযোৰ কাপোৰ ল'ব পাৰিব কাপোৰযোৰৰ কোৱালিটি খুবেই ভাল আপোনালোকে যিসকলে ল'ম বুলি ভাবিছে সোনকালে লৈ ল'ব মাজে মাজে মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ চাওকচোন সূতাখিনি কেনেকৈ মাজে গাড়ী দিয়া আছে কেনেকৈ বোৱা আছে চাওকচোন দেখিছেনে খুব ভাল খুব ধুনীয়া এযোৰ কাপোৰ আপোনালোকে মাত্ৰ 980 টকাত ল'ব পাৰিব আৰু গৰম দিনত পিন্ধিবলৈ খুব ধুনীয়া হ'ব খুব ভাল হ'ব কাপোৰযোৰ যিসকলে ল'ম বুলি ভাবিছে অতি সোনকালে আপোনালোকে বুকিং কৰি লৈ ল'ব এইটো মানে সিঙ্গল পিসে এভেলেবল আছে ইয়াৰ বেলেগ কালাৰ আছে কিন্তু হোৱাইটত অকল এইটো পিসেই আছে এটো কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ থাকিব এইটো থাকিব ইয়াৰ সাইড পাৰি আৰু এইখন থাকিব মেখেলাখন মেখেলাখনত এনেধৰণে ইমানটো এয়ালৈকে এই ধৰণে হাৰি কৰা আছে সূতা বোৱা আছে আৰু এই ধৰণে গোটেই ওপৰলৈকে বুটা কৰা আছে ইয়াৰ ব্লাউজ পিচটো সিম্পল থাকিব ব্লাউজ পিচত অকল এটা পাৰি থাকিব আৰু ব্লাউজ পিচটো সিম্পল হ'ব যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব এইটো থাকিব ব্লাউজ পিচ গোটেই গাতে এনেধৰণে ব্লাউজ পিচত বুটা কৰা থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব ঠিক আছে ভাল এযোৰ আঁতৰাই দিওঁ তেনেহ'লে থৈ দিলোঁ নেক্সট আকৌ দেখুওৱা এযোৰ এযোৰ দেখুৱাইছোঁ কেঁচা পাটৰে যোৰা এযোৰ গ্ৰীণ কালাৰত আছে খুব ধুনীয়া কাপোৰযোৰ এযোৰো কেঁচা পাটত বা শ্বেয়াৰ কম্পিটিশ্যন হয় ৰাখিছোঁ শ্বেয়াৰিং কম্পিটিশ্যন যোৱাবাৰো আছিলে এতিয়াৰ পৰা আকৌ তুমি কণ্টিনিউ যিহেতু লাইভটো পাই থাকিবা তো মই এমাহত শ্বেয়াৰটো কাউণ্ট কৰিম মানে অহা মাহৰ আকৌ আজিৰ তাৰিখতেই শ্বেয়াৰটো কাউণ্ট কৰিম ঠিক আছে এই মাহটো যিহেতু কৰা নহ'ল এই গা বেয়াকৈ গ'ল তো সেইটো কাৰণে তুমি লাষ্টলৈহে পাবাগৈ ৰিজাল্টটো ডেইলি কৰা নহয় ঠিক আছে এইটো চাওক এযোৰ নেক্সট দেখুৱাইছোঁ এযোৰ হৈছে পিয়'ৰ কেঁচা পাটৰ যোৰা আপোনালোকে এযোৰ দেখিছেনে কিমান ধুনীয়াকৈ সূতাত গ্ৰীণ কালাৰৰ সূতাত ফুল কৰা আছে আৰু গোটেই গাতে এনেধৰণে বুটা কৰা আছে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এযোৰ দাম হৈছে 1050 টকা
1050 টকা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব কেঁচা পাটৰ বহুত কেইটা কোৱালিটি আছে এইটো বেষ্ট কোৱালিটি হয় আপোনালোকে দেখি হয়তো গম পাইছে আৰু কাপোৰটো চাই হয়তো গম পাইছে ইয়াৰ মানে কোৱালিটিটো আপোনালোকে গম পাইছে কিজানি খুব ধুনীয়া কাপোৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব এইখন থাকিব ইয়াৰ মেখেলাখন আৰু এইখন থাকিব এইফালে সাইড পাৰি এইখান থাকিব সাইড পাৰিখিনি খুব ধুনীয়াকৈ থাকিব সাইড পাৰিখিনি আৰু ব্লাউজটো এটা সিম্পল পাৰি থাকিব স্লিপছত এটা পাৰি আহিব এখন মেখেলাখন থাকিব খুব ধুনীয়া কাপোৰযোৰ এতিয়া গৰম দিনত আপোনালোকে পিন্ধিবলৈ খুব ভাল পাব একদম কমফৰ্টেবল হ'ব পিন্ধিবলৈ আপোনালোকে নামঘৰলৈ বা তেনেকুৱা ধৰণৰ কিছুমান অকেশনলৈ পিন্ধি যাব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰি দিব জুলি চেতিয়া হাই স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব নেক্সট আৰু এযোৰ দেখুৱাওঁ আৰু এযোৰ দেখুৱাই দিম কেঁচা পাটৰ তাৰপাছত কম ৰেঞ্জৰ অকণমান আনিম দেই কাপোৰ এযোৰ আনিছোঁ কেঁচা পাটৰ যোৰা পাৰ্পল কালাৰ মেৰুন কালাৰত কিমান ধুনীয়াকৈ দেখিছেনে কিমান ধুনীয়াকৈ ইয়াৰ সূতা বোৱা হৈছে খুব ধুনীয়া কাপোৰ এইখন থাকিব চাদৰখন গোটেই গাৰে বুটা কৰা থাকিব আৰু এইকেইটা থাকিব ইয়াৰ সাইড পাৰি এইখিনি থাকিব ইয়াৰ সাইড পাৰি ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব আপোনালোকক হোৱাটছআপ নাম্বাৰটো মই দিছিলোঁ কিন্তু ডিলিট হৈ গ'ল আকৌ এবাৰ দি দিম মই ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব আৰু কুৰিয়াৰ থ্ৰু মোৰ কাপোৰ আপোনালোকে পাই যাব খুব ধুনীয়া কাপোৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ লওক সকলোৱে এখন থাকিব চাদৰখন মেখেলাখন থাকিব এইখন থাকিব মেখেলাখন দেখিছেনে এইখন থাকিব মেখেলাখন আৰু এইটো থাকিব ব্লাউজ পিচ এইটো থাকিব সাইড পাৰি ব্লাউজ পিচ খুব ধুনীয়া কাপোৰ খুব ধুনীয়া যোৰ কাপোৰ আপোনালোকে গৰমত পিন্ধিবলৈ খুব আৰাম পাব পিয়ৰ কেঁচা পাটৰ যোৰা এইখিনি ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব মুন্মি ঘৰফলীয়া বুঢ়া হয় নাইচ কালেকশ্যন চুৰবি থেংক ইউ মুন্মি বা ভালনে তোমাৰ ঠিক আছে এযোৰ আঁতৰাই দিছোঁ এযোৰ হৈছে তোমাৰ পিয়ৰ কেঁচা পাটৰ যোৰা এযোৰ হৈছে দামটো হৈছে 1050 টকা নেক্সট আকৌ এযোৰ দেখুৱাইছোঁ খুব ধুনীয়া এযোৰ কাপোৰ একদম আপোনালোকে দেখিছেনে কিমান ধুনীয়া কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আপোনালোকে এইখন থাকিব চাদৰখন ইয়াৰ কাপোৰযোৰ দেখিছেনে কিমান ধুনীয়া ইয়াতো এনেধৰণে এইখিনি আহিব গেৰ ডিজাইনত হ'ব এই বুকুতে এইখিনি ডিজাইনখিনি আহিব এই ডিজাইনখিনি আপোনালোকৰ বুকুতে পৰিব আৰু এইটো থাকিব আঁচলটো এনেধৰণে অকণমান দহি কৰা থাকিব এই ধৰণে দেখিছেনে দহি কৰা হৈছে এনেধৰণে দহি কৰা থাকিব খুব ধুনীয়া কাপোৰযোৰ দেখিছেনে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব এইযোৰ কাপোৰ যদি আপোনালোকে ল'ব বিচাৰিছে এইযোৰৰ দামটো 1050 টকা 1050 টকাত আপোনালোকে এযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব সৰি দেই 1250 টকা এযোৰ হৈছে 1250 টকা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰি দিব খুব ধুনীয়া কাপোৰ মানে বিৰাটেই ধুনীয়া কাপোৰযোৰ কমফৰ্টেবল মানে বিৰাট ধুনীয়া কমফৰ্টেবল আপোনালোকে এযোৰ ইফালে সিফালে কিবা মানে অকেশ্যনতো পিন্ধি যাব পাৰিব খুব ধুনীয়া কাপোৰযোৰ দেখিছেনে কিমান ধুনীয়াকৈ চিলভাৰ গুণাত ৱৰ্ক কৰা হৈছে গুণা ৱৰ্কত কৰা হৈছে এইখিনি চাওকচোন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ লওক সকলোৱে স্ক্ৰীনশ্বট লৈ লওক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব মাত্ৰ 1250 টকাত আপোনালোকে এযোৰ কাপোৰ ল'ব পাৰিব এনেধৰণে গেৰ ডিজাইনত থাকিব এইখিনি থাকিব আপোনালোকৰ গেৰ ডিজাইন গোটেই বুকুতে এই ধৰণে কেইবাটাও পাৰি নিচিনাকৈ আছে পাৰি নিচিনাকৈ এইখিনি আপোনালোকৰ গেৰ ডিজাইনত মাত্ৰ 1250 টকাত আপোনালোকে ল'ব পাৰিব ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ এইখন থাকিব ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো চাওকচোন সাইড পাৰি আৰু ব্লাউজ পিচটো এইখিনি থাকিব সাইড পাৰি আৰু ব্লাউজ পিচ এইখিনি থাকিব সাইড পাৰি আৰু ব্লাউজ পিচত আপোনালোকে এনেধৰণে অৰেঞ্জ কালাৰত এই ধৰণে ইটা কালাৰটো দেখিছেনে কিমান ধুনীয়া কালাৰটো কম্বিনেশ্যনটো কালাৰটো খুবেই ধুনীয়া মানে হোৱাইটৰ লগত কম্বিনেশ্যনটো খুব ভাল লাগিছে যিটো মানে কম্বিনেশ্যন আছে খুবেই ধুনীয়া এয়া চাওক ইয়াত দহিও কৰা আছে আপোনালোকে দহি কৰা আৰু মানে কোনো টেনশ্যন ল'ব নালাগে এইখিনি হ'ব ইয়াৰ দহিখিনি কৰা থাকিব
ভাল লাগিলে স্ক্ৰীনশ্বট লৈ লওক, স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰি দিয়ক, হোৱাটছআপ কৰি আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাওক মাত্ৰ 1200 টকা। এইযোৰ আঁতৰাই দিওঁ, এতিয়া কম ৰেঞ্জৰ কেইযোৰমান দেখুৱাই দিওঁ। এযোৰ দেখুৱাইছোঁ, এযোৰ দেখুৱাইছোঁ কটনৰ যোৰা। এযোৰ বগাত হৈছে কটন যোৰা। আজি অকল হোৱাইটতে কালেকশ্যনবোৰ আনিছোঁ, আপোনালোকে গম পাইছে ভাদ মাহ স্পেচিয়েল আজি হোৱাইটত আনিছোঁ কাপোৰবোৰ। এযোৰ হৈছে কটন যোৰা। এযোৰ আপোনালোকে মাত্ৰ 550 টকাত ল'ব পাৰিব, 550 টকাত মোৰ পৰা ল'ব পাৰিব। খুব ধুনীয়া কাপোৰ, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বটটো হোৱাটছআপ কৰি দিব। কাপোৰযোৰ দেখিছেনে কেনেধৰণে গোটেই গাটোতে কেনেধৰণে কৰা আছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে। গোটেই গাটোতে এই ধৰণে ফুল কৰা আছে আৰু এম্ব্ৰইডাৰী ৱৰ্কত আছে কাপোৰযোৰ। এইখিনি হৈছে এম্ব্ৰইডাৰী ৱৰ্ক, আপোনালোকে দেখিছে কিমান ধুনীয়া এম্ব্ৰইডাৰী ৱৰ্কত আছে। মাত্ৰ 550 টকা, মাত্ৰ 550 টকাত আপোনালোকে এযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব। খুব ধুনীয়া কাপোৰ। কি কাপোৰ ক'ব, এইটো কটনেই হয় কিন্তু অলপ জাদৰী টাইপৰ, মানে খুব ধুনীয়া কাপোৰযোৰ। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ লওক, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰোঁ। এইখন থাকিব ইয়াৰ মেখেলাখন, এখন দেখিছেনে ইয়াৰ মেখেলাখন থাকিব, আৰু এইটো থাকিব ইয়াৰ ব্লাউজ পিচটো। চিম্পুলত থাকিব, এটা পাৰি থাকিব অকল, এইটো থাকিব ইয়াৰ ব্লাউজ পিচটো। ভাল লাগিলে সকলোৱে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লৈ মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে হোৱাটছআপ কৰি দিব। তাৰপাছত আৰু এযোৰ লৈ আহিছোঁ 500ৰ যোৰা। এইযোৰ হৈছে 500ৰ যোৰা। এযোৰ হৈছে 505, এইযোৰ হৈছে মাত্ৰ 500 টকাৰ যোৰা। এযোৰে চাইড পাৰি এনেধৰণে ফিক্স থাকিব, আৰু ইয়াৰ ফুলবিলাক এনেধৰণে থাকিব। এম্ব্ৰইডাৰী টাইপত ৱৰ্কবিলাক সূতাৰ ৱৰ্কে হয়, সূতাৰ ৱৰ্ক কৰা আছে। এয়া চাওক এনেধৰণে থাকিব। খুবেই ধুনীয়া কাপোৰযোৰ, কমফৰ্টেবল হয়, আপোনালোকে পিন্ধিব পাৰিব। গৰমত আপোনালোকে পিন্ধিবলৈ খুব ভাল পাব। এইযোৰৰ দাম হ'ব, এই কাপোৰযোৰৰ দাম হ'ব মাত্ৰ 500 টকা। মাত্ৰ 500 টকাত আপোনালোকে এইযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব। ইয়াৰ মেখেলাখন ৰেডি টু ৱেৰ হয়, চাদৰখনো ৰেডি টু ৱেৰ অলমষ্ট কৰাই আছে, কাৰণ যিহেতু চাইড পাৰি লগোৱা আছে। আৰু আপোনালোকে অকল দহি কৰি পেলাই তলত দহি কৰি আপোনালোকে কাপোৰযোৰ ল'ব পাৰিব। মাত্ৰ 550 টকাত আপোনালোকে এযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব। খুব ধুনীয়া কালেকশ্যন। যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব। ইয়াৰ মেখেলাখনৰ ৰেডি টু ৱেৰ কৰা আছে, কিন্তু মেখেলাখন মই ক'ত সোমোৱাই থলোঁ বিচাৰি নাই পোৱা, মানে কাপোৰযোৰৰ লগতে আছিলে, ক'ত থলোঁ মানে বিচাৰি নাই পোৱা মেখেলাখন কিন্তু ৰেডি টু ৱেৰ কৰা আছে। তাৰপাছত আৰু দুযোৰমান দেখুৱাম 500ৰ কাপোৰ। এইখন মেখেলাখন ওলালেগে, এইখন চাওক মেখেলাখন। এখন হৈছে মেখেলাখন, দেখিছেনে? এখন হৈছে ইয়াৰ মেখেলাখন। এনেধৰণে চিলোৱা আছে, মই নিজে চিলাই থৈছোঁ, এইখিনি ৰেডি টু ৱেৰ কৰি থৈছোঁ। এয়া চাওক, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব। মাত্ৰ কাপোৰযোৰৰ দাম হৈছে 500 টকা। 500 টকাত আপোনালোকে এযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব। আজি যিহেতু হোৱাইট কালেকশ্যন আনিছোঁ, আপোনালোকে হোৱাইটবোৰ চাই যদি ভাল পোৱা নাই তেনেহ'লে মোক জনাব, মই বেলেগো দেখুৱাম। ঠিক আছে, নেক্সট আৰু এযোৰ দেখুৱাইছোঁ 500ৰ কাপোৰ। এযোৰ হৈছে 500ত কেঁচা পাটৰ যোৰা। এইবিলাক হেণ্ডমেড হয়, এইযোৰ কাপোৰ হেণ্ডমেডৰ হয়। আপোনালোকে হেণ্ডমেড এযোৰ কাপোৰ 500ত পাইছে। খুব মানে এটা ৰিজনেবল প্ৰাইজতে পাইছে আপোনালোকে, একদম ৰিজনেবল প্ৰাইজত আপোনালোকে পাইছে। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব। এইবোৰ হৈছে হেণ্ডমেডৰ যোৰা। এয়া চাওক, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব। এইযোৰ চাওক, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব। ইয়াৰ এনেধৰণে থাকিব, আঁচলটো এনেধৰণে থাকিব, আৰু গোটেই গাতে এনেধৰণে সূতা ৱৰ্কত গোটা কৰা থাকিব, সূতাত গোটা কৰা থাকিব। খুব ধুনীয়া। যিসকলে লাইভটো চাইছে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব। ববিস্মিতা কলিতা দত্ত, হাই, তোমাৰ ভিডিঅ' চাওঁ মই, ভাল লাগে। ঠিক আছে, এয়া চাওক, ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিবা। যিসকলে চাইছে প্লিজ এবাৰ স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিবা।
আৰু এবাৰ প্লিজ শ্বেয়াৰ কৰি দিয়া সকলোৱে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিয়া এয়া ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিয়ক হোৱাটছআপ কৰিব এইযোৰ হৈছে মাত্ৰ 500 টকা এইযোৰ কাপোৰ আপোনালোকে মাত্ৰ 500 টকাত আপোনালোকে মোৰ পৰা ল'ব পাৰিব মাত্ৰ 500 টকা এইযোৰৰ এইখন থাকিব মেখেলাখন আৰু এই সাইড পাৰিটো চিম্বল এটা পাৰি থাকিব আৰু এইখিনি থাকিব ইয়াৰ সাইড পাৰি এইখিনি থাকিব আৰু ব্লাউজ পিসটো সিম্পল এটা পাৰি থাকিব এইখিনি থাকিব সাইড পাৰি আৰু ব্লাউজ পিসটো সিম্পল এটা পাৰি থাকিব কিমান সময় হল হালিমা তুমি আছা নেকি কিমান সময় হল জন্মাছো নেক্সট আৰু এযোৰ দেখুৱাও এযোৰ সব কেঁচা পাটৰ যোৰা দেখিছেনে হ্যান্ডমেড কেঁচা পাটৰ যোৰা খুব ধুনীয়া কাপোৰ ফুলখিনি দেখিছেনে কিমান ধুনীয়াকৈ আছে ফুলখিনি দেখিছেনে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ লওক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এনে ধৰণে কেঁচা পাটৰ যোৰাত আপোনালোকে গাতে এই ধৰণে ফুটাৰ ফুল কৰা আছে খুব ধুনীয়া কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এই চাওক কেঁচা পাটৰ যোৰা গৰমত আপোনালোকে পিন্ধিব পাৰিব ইফালে সিফালে পিন্ধি যাবলৈ বগা যোৰা সকলোৱে বিচাৰি থাকে তো তেখেতসকলৰ কাৰণে আজি লাইভটো লৈ আহিছো ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব ऐसा ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব হোৱাটছআপ কৰি দিব বহক বাইদেউ এয়া 5:10 বাজিলে ঠিক আছে এয়া চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট এইযোৰৰ দাম হৈছে মাত্ৰ 900 টকা মাত্ৰ 900 টকা এইযোৰৰ দাম হৈছে মাত্ৰ 900 টকা ইয়াৰ থাকিব এইখিনি সাইড পাৰি এইখিনি থাকিব ইয়াৰ সাইড এখন থাকিব ইয়াৰ মেখেলাখন এখন থাকিব ইয়াৰ মেখেলাখন আৰু ইয়াৰ এই সাইড পাৰি থাকিব আৰু ব্লাউজ পিস থাকিব এখন থাকিব সাইড পাৰি এখন থাকিব আৰু সে ব্লাউজ পিসত এনে ধৰণে এটা স্লিপছত পাৰি আহিব খুব ধুনীয়া কাপোৰযোৰ ভাল লাগিলে আপোনালোকে নিশ্চয় হোৱাটছআপ কৰিব আৰু ইয়াৰে আৰু মই কালেকশ্যন আছে দেখুৱাই দিছো ইয়াৰ এইটো থাকিব আৰু এটা কালাৰ এইটো চাওক খুব ধুনীয়া কালাৰটো ইয়াৰ এনে ধৰণে গোল্ডেন ওয়াৰ্কত গোল্ডেন গুণাত ওয়াৰ্ক কৰা আছে খুব ধুনীয়া কাপোৰযোৰ মাত্ৰ 900 টকা 900 টকাত আপোনালোকে এযোৰ ঘৰত পাই যাবগৈ ইয়াৰ শিপিং দিব নালাগে আপোনালোকে 900 টকাত আপোনালোকে ঘৰত পাই যাবগৈ আৰু কুৰিয়াৰ কৰি আৰু আপোনালোক যদি মোৰ এৰিয়াৰ মানে মোৰ জেগাৰ ওচৰে পাজৰে হয় তেনেহলে আপোনালোকে মোৰ দোকানলৈ আহিও কাপোৰ ল'ব পাৰিব খুব ধুনীয়া কাপোৰযোৰ মাত্ৰ 900 টকাত আপোনালোকে পাই আছে খুব ধুনীয়া কাকলি সুনৱাল হাই কাকলি সুনৱাল নতুনকৈ যদি মোৰ লাইভত জয়েন হৈছা তোমাক মোৰ পেজটোলৈ ওয়েলকাম জনাইছো কাকলি সুনৱাল নেক্সট আৰু এযোৰ দেখুৱাইছো খুব ধুনীয়া এযোৰ কেঁচা পাটৰ যোৰা এইযোৰ হৈছে পিওৰ কেঁচা পাটৰ যোৰা এইযোৰৰ মই খুলি দেখুৱাও কাপোৰযোৰ খুলি দেখুৱালে আপোনালোকে গম পাব কিমান ধুনীয়া কাপোৰযোৰ চাওকচোন কিমান ধুনীয়া কাপোৰযোৰ এইযোৰৰ দাম হৈছে মাত্ৰ 1650 টকা 1650 টকা আপোনালোকে 1650 টকাত এইযোৰ কাপোৰ মোৰ পৰা ল'ব পাৰিব খুব ধুনীয়া এটা কেঁচা পাটৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব চাওকচোন পিছফালটো মই দেখুৱাইছো দেখিছেনে কেনেধৰণে সূতা ওয়াৰ্কত সূতা বোৱা আছে আপোনালোকে বগা কাপোৰ এযোৰ যেহেতু দৰকাৰ হয় সকলো সময়তে বগা কাপোৰ পিন্ধিবলৈ মানুহে ইফালে সিফালে যাবলৈ বগা কাপোৰ এযোৰ দৰকাৰ হয় ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এইযোৰ চাওক এইখিনি থাকিব ইয়াৰ গোটেই গাতে কিমান ধুনীয়াকৈ ঘনকৈ বুটাবোৰ কৰা হৈছে দেখিছেনে কিমান ধুনীয়াকৈ ঘনকৈ বুটাবোৰ কৰি দিছে খুব ধুনীয়া কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব ইয়াৰ মই মেখেলাখনৰ ব্লাউজ পিসটো দেখুৱাই দিব এইখন থাকিব ইয়াৰ মেখেলাখন এখন থাকিব ইয়াৰ মেখেলাখনো দেখিছে আপোনালোকে কিমান ওপৰলৈকে মেখেলাখন ফুল কৰা আছে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব আৰু এই মেখেলাখন এই কাপোৰযোৰৰ ব্লাউজ পিসটো থাকিব এইটো থাকিব ইয়াৰ ব্লাউজ পিসটো সাইড পাৰিখিনি অলৰেডি মই দেখুৱাইছো সাইড পাৰি নিচিনাই ব্লাউজ পিসটো থাকিব খুবেই ধুনীয়া কালেকশ্যন 1650 টকাত আপুনি এযোৰ পিওৰ কেঁচা পাটৰ যোৰা আপুনি ল'ব পাৰিব যিবিলাকৰ বৰ্তমান দোকান যিবিলাকৰ ৰেট বৰ্তমান 1800 টকাৰ পৰা 2000 টকা পৰ্যন্ত চলি আছে আপুনি মাত্ৰ 1650 টকাত এইযোৰ এটা পিওৰ কেঁচা পাটৰ যোৰা আপুনি ল'ব পাৰিব খুব ধুনীয়া কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব
আৰু য'ত দেখুৱাই আছোঁ ৰেডি টু ৱেৰ কৰা যোৰা আপোনালোকে ৰেডি টু ৱেৰ কৰা যোৰাবোৰ খুব ভাল পায় কাৰণ আপোনালোকৰ ৰেডি টু ৱেৰ কৰা যোৰাবোৰ চিলাবলৈও কষ্ট নহয় বা পিন্ধিবলৈও কষ্ট নহয় ন তেনেকুৱা ধৰণৰ যোৰাবোৰ আপোনালোকে খুবেই ভাল পায় এইযোৰ এযোৰ লৈ আহিছোঁ ৰেডি টু ৱেৰ কৰা যোৰা কাপোৰযোৰ চাওকচোন কিমান ধুনীয়াকৈ গোটেই গাতে বুটা বোৱা হেৰি কৰা আছে বুটা কৰা আছে গোটেই সাইড পাৰি লগোৱা আছে এনেধৰণে দহিবোৰ কৰা আছে চাওকচোন দহিবোৰ কেনেধৰণে কৰা আছে এইখিনি দেখিছেনে দহিবোৰ কৰা আছে আৰু ইয়াৰ মেখেলাখনো চিলোৱা আছে এইখন মেখেলাখনো চিলোৱা আছে অকল ব্লাউজ পিচটো আপোনালোকে চিলাই পিন্ধিলে হ'ব এইটো হৈছে ব্লাউজ পিচটো অকল আপোনালোকে ব্লাউজ পিচটো চিলাই আপোনালোকে কাপোৰযোৰ পিন্ধিব পাৰিব খুব ধুনীয়া আপোনালোকে কাপোৰযোৰ হাতত পোৱাৰ লগে লগে আপোনালোকে পিন্ধিব পাৰিব খুবেই ধুনীয়া কালেকশ্যন খুব ধুনীয়া কালেকশ্যন মাত্ৰ কাপোৰযোৰৰ দাম হৈছে 600 টকা 600 টকাত আপোনালোকে একদম ৰেডি টু ৱেৰ কৰা এযোৰ যোৰা পাই আছে আৰু ইমান কম দাম নহয়নে ভাল লাগিছে যদি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰি দিব খুব ধুনীয়া এযোৰ পিংক কালাৰৰ হোৱাইট আৰু পিংকৰ কম্বিনেশ্যনত কাপোৰযোৰ খুবেই ধুনীয়া ভাল লগা যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব আৰু কি দেখুৱাওঁ আপোনালোকক কওক এইবাৰ কম ৰেঞ্জৰ কিছুমান কাপোৰ দেখুৱাই যিখিনি কাপোৰ দেখুৱাওঁ সেইখিনি কাপোৰ কম্ব হ'ব এইখিনি আপোনালোকে দুযোৰ ল'ব পাৰিব দুযোৰ ল'লে আপোনালোকৰ শ্বিপিংটো ফ্ৰী হ'ব শ্বিপিংটো ফ্ৰী মাত্ৰ 800 টকাত আপোনালোকে দুযোৰ কাপোৰ ল'ব পাৰিব শ্বিপিংটো ইয়াৰ ফ্ৰী থাকিব এয়া খুব ধুনীয়া কটনৰ হয় ঘৰত আপোনালোকে ওচৰে পাজৰে ইফালে সিফালে পিন্ধি যাবলৈ আপোনালোকে ঘৰতে পিন্ধিব পাৰিব বা ইফালে সিফালে পিন্ধি যাবলৈ কাপোৰটো ভাল বহুত ভাল হয় কাপোৰটো এয়া চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এয়া চাওক ইয়াৰ এনেধৰণে সৰু সৰুকৈ দহি বুটা কৰা আছে এইখিনি চাওক ইয়াৰ আপোনালোকে এযোৰকৈ ল'ব নোৱাৰে কম্ব ল'ব লাগিব কম্ব ল'লে আপোনালোকে 800 টকাত পাই যাব 800 টকাত আপোনালোকে এইখিনি কাপোৰ ঘৰত পাই যাব ঠিক আছে কম্ব 80 800 আপোনালোকৰ কম্ব মানে শ্বিপিংটো কথা মই মনত ভাবিছোঁ যে সেইটো কাৰণে 80 ওলাই গৈছে এয়া চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এইকেইযোৰ কাপোৰ হৈছে চাওকচোন খুব ধুনীয়া কাপোৰ ইয়াৰ কালাৰবোৰ মই দেখুৱাই দিওঁ সেইখিনি আপোনালোকে কম্ব ল'ব লাগিব এইটো এটা থাকিব ব্লু কালাৰ এইটো থাকিব আপোনালোকৰ কি কালাৰ কম বাৰু এইটো অলপ লাইট মানে পাৰ্পল টাইপৰ হ'ব আৰু এইটো থাকিব আৰু এইটো চাওক এনেকৈ দহিখিনি কৰা থাকিব মেখেলাখন চিলাব লাগে আপোনালোকে আৰু ব্লাউজ পিচটো চিলাব লাগে মেখেলাখন আৰু ব্লাউজ পিচটো চিলাই আপোনালোকে এইখন থাকিব মেখেলাখন আহল বহল হ'ব খুবেই ধুনীয়া আহল বহল হ'ব আপোনালোকে পিন্ধিব পাৰিব মাত্ৰ 800 টকাত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব এইটো থাকিব ব্লুত এয়া দেখিছে ব্লুত থাকিব আৰু এইটো থাকিব পাৰ্পলত আপোনালোকে কম্ব ল'ব পাৰিব পাৰ্পল আৰু ব্লু কালাৰেই বেছিকৈ এভেইলেবল আছে ইয়াৰ পাৰ্পল ব্লু আৰু এইটো কালাৰ থাকিব আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব মাত্ৰ 800 টকাত আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব 800 টকা আৰু কিছুমান দেখুৱাই দিওঁ এইযোৰ হৈছে ইয়াৰ হৈছে দুপিচ আপোনালোকে 800 টকা এই যে এনেধৰণে দুপিচ আপোনালোকে 800 টকাত ল'ব পাৰিব দুপিচ 800 টকা যিহেতু আপোনালোকে যদি ওচৰৰ হয় মোৰ যদি এৰিয়াৰ হয় তেনেহ'লে আপোনালোকে মোৰ দোকানলৈ আহি আৰু কমতে শ্বিপিংটো বাদ দি আপোনালোকে আৰু কমতে ল'ব পাৰিব দূৰৰ সকলৰ কাৰণে মই কৈছোঁ আপোনালোকে মাত্ৰ 800 টকাতে ল'ব পাৰিব দুযোৰ কাপোৰ
ঠিক আছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব এইখিনি হৈছে ইয়াৰ কালাৰখিনি কালাৰ এইকেইটাই আছে এইকেইটাই কালাৰ আছে কিন্তু ইয়াৰ পাই যাব আৰু বহুত পিচ আছে কিন্তু কালাৰকেইটা মই দেখুৱাই দিছোঁ কালাৰ এই তিনিটা আছে এয়া চাওক এই তিনিটা আছে কালাৰ আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এয়া চাওক ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব এয়া কালাৰ এইকেইটা আছে কম্বো ল'ব লাগিব আপোনালোকে কম্বো 800 টকাত ল'ব পাৰিব কম্বো 800 টকা এইখিনি হ'ব কম্বো 780 টকা 780 টকা কম্বো এইটো থাকিব 780 টকা এইবিলাক কম্বো চলিব এইবিলাক থাকিব 780 টকা কম্বো এয়া ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব 780 টকাত আপোনালোকে কম্বো ল'ব পাৰিব এয়া 780 টকাত আপোনালোকে কম্বো ল'ব পাৰিব মই কালাৰবোৰ দেখুৱাই দিছোঁ এইটো এটা কালাৰ আহিব এইটো এটা কালাৰ আহিব দেখিছে এইটো এটা কালাৰ আহিব আপোনালোকে যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ ল'ব এইটো এটা কালাৰ আহিব আৰু এইটো কালাৰ আহিব এইখিনি এইটো কালাৰ আহিব আৰু এইটো কালাৰ গৰমত এযোৰ এনেকুৱা ধৰণৰ একদম আপোনালোকে কাপোৰ চুই চালে গম পাব ইমান ধুনীয়া কাপোৰ নহয় একদম কোৱালিটি মানে কাপোৰৰ আপোনালোকে চুলে গম পাব এইটোৰ কাপোৰ কেনেকুৱা মানে একদমেই চফ্ট কাপোৰ হয় আপোনালোকে যদি গৰমত পিন্ধিব বিচাৰে এনেকুৱা এযোৰ কাপোৰ আপোনালোকে লৈ থ'ব খুব ভাল কাপোৰ খুব ধুনীয়া কাপোৰ আৰু এটা কালাৰ আছে মই দেখুৱাই দিছোঁ এইটো এটা আছে কালাৰ ঠিক আছে এইটো এটা আছে কালাৰ মাত্ৰ 780 টকাত আপোনালোকে এইখিনি কাপোৰ দেখুৱাব পাৰিব আপোনালোকে ল'ব পাৰিব আৰু নেক্সট আকৌ আৰু এইখিনি কিন্তু 780 টকা কম্বো মানে দুটা পিছত 780 টকা দুযোৰত 780 টকা মই কৈ দিছোঁ এতিয়া যিখিনি দেখুৱালোঁ আৰু এইটো হৈছে এইখিনি হৈছে ইয়াৰ আৰু কালাৰ আছে মই দেখুৱাই দিছোঁ এইখিনি আছে কালাৰ এইটো এটা কালাৰ আছে এয়া চাওক এইটো এটা কালাৰ আছে এইটো আছে কালাৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে স্ক্ৰীনশ্বট লৈ যাব এইটো এটা কালাৰ এইখিনি হৈছে 800 টকা কম্বো 800 টকা কম্বো 800 কম্বো 800 এইটো এটা 800 কম্বো যিসকলৰ ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰি দিব 800 কম্বো এইটো এটা আছে 800 কম্বো ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব যিসকলৰ ভাল লাগিছে স্ক্ৰীনশ্বট লৈ ল'ব কম্বো 800 টকা আপোনালোকৰ ভাল লাগে যদি স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে যদি খুব ধুনীয়া কাপোৰ আপোনালোকে যদি কম ৰেঞ্জত ল'ব বিচাৰে তেনেহ'লে আপোনালোকে হোৱাটছআপ কৰি দিব ভাল লাগিলে হোৱাটছআপ কৰি দিব আৰু শাড়ী দেখুৱাওঁ জানো আজি ভাগৰ লাগিছে আৰু শাড়ী নেদেখুৱাওঁ আৰু নেক্সট কাইলৈ বা পৰহিলৈ শাড়ী দেখুৱাই দিম শাড়ী কিছুমান মানে খুব ধুনীয়া যিসকলে শাড়ী পিন্ধিবলৈ ভাল পায় তেখেতসকলে মানে ইউনিক ডিজাইনৰ কিছুমানে শাড়ী পিন্ধিবলৈ ভাল পায় তো তেখেতসকলৰ কাৰণে ইউনিক কালেকশ্যন আনিছোঁ শাড়ীৰ ঠিক আছে নেক্সট লাইভত শাড়ী দেখুৱাম নেক্সট কাইলৈ বা পৰহিলৈ লাইভ আহিম তেতিয়া শাড়ী দেখুৱাম এনেইতো লাইভ আহিম কিন্তু মানে কাপোৰ লৈ যেতিয়া লাইভ আহিম তেতিয়া আপোনালোকক শাড়ী দেখুৱাম ঠিক আছে ভাল লাগিছে যদি আপোনালোকে লাইভবোৰ শ্বেয়াৰ কৰি দিব মোৰ আৰু এতিয়াৰ পৰা আপোনালোকে মোক কণ্টিনিউ লাইভত পাই থাকিব আৰু যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে সকলোৱে শ্বেয়াৰ কৰি যাব আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু কি ক'ম আজিলৈ আহিলোঁ বাই বাই আকৌ নেক্সট লাইভত লগ পাম যিসকলে মোক প্ৰথমৰ পৰা চাই মোক ছাপোৰ্ট কৰিলে তেখেতসকলে মই বহুত ধন্যবাদ দিলোঁ ঠিক আছে আজিলৈ আহিলোঁ বাই বাই শাড়ী দেখুৱালে তুমিও শাড়ী পিন্ধিবা ঠিক আছে শাড়ী পিন্ধিম কি তুমি মোক ডেইলি বেলেগ এটা মানে ড্ৰেছ আপত চাব বিচাৰা নেকি ঠিক আছে বাই